অবিভক্ত বৰপেটাৰ কেইবাজনো প্ৰাক্তন আলফা এতিয়া হৈ পৰিছে কৃষক। 300 প্ৰাক্তন আলফা সদস্য একত্ৰিত হৈ মুকলাইছে স্বাৱলম্বিতাৰ বাট। 100 বিঘা মাটিত আৰম্ভ কৰিছে কৃষি কৰ্ম। এসময়ৰ কেইবাজনো আলফা আজি ব্যস্ত কৃষি কাৰ্যত। স্বাধীন অসমৰ সপোন বুকুত বান্ধি আলফালৈ লৈ যোৱা বহু প্ৰাক্তন আলফা এতিয়া হৈ পৰিছে কৃষিপ্ৰেমী। বৰপেটা সদৰ ওচৰৰ কাহিবাৰীত 100 বিঘা মাটিত কৃষি কৰ্ম আৰম্ভ কৰিছে বৰনগৰ ৰাজচক্ৰৰ অন্তৰ্গত খেউৰাখোৱাত 542 বিঘা মাটিত কৃষি কৰ্ম আৰম্ভ কৰিছে। সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ অবিভক্ত বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰম্ভ কৃষি কৰ্ম। প্ৰায় 300 বিঘা মাটিৰ ফিচাৰীত মৎস্য উৎপাদন আৰম্ভ কৰিছে। ইফালে অবিভক্ত বৰপেটাৰ প্ৰায় 300 প্ৰাক্তন আলফা সদস্য একত্ৰিত হৈ নিজে নিজৰ স্বাৱলম্বিতাৰ বাট মুকলাই লৈছে। জাতীয় অৰ্থনীতিত অৰিহণা দিয়াৰ সপোনেৰে কৃষি কৰ্মত নিয়োজিত হৈ পৰিছে আৰু তাৰ মাজেৰে স্বাৱলম্বী হোৱাৰ সপোন পুহিছে। আমাৰ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আৰু উপায়ুক্ত মহোদয় বৰপেটা জিলা সমিতিৰ লগতে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সঁহাৰিত তেওঁলোকৰ পৰামৰ্শত আমি ইতিমধ্যে এই কাৰ্য কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আমাক বিশেষভাৱে সহায় কৰিছে। আমাক বিশেষভাৱে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিক চৰকাৰৰ হৈ বিশেষভাৱে দিহা পৰামৰ্শ দি আগবঢ়াই নিয়া সেই স্বনামধন্য ব্যক্তিজনে হৈছে অসমৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান মাননীয় হীৰেণ গোহাঁই মহাশয়। তেখেতৰ পৰামৰ্শত আমি নিজেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলোবিলাক সন্মানীয় প্ৰতি জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক মহোদয়ক লগ লাগি আমি আমাৰ মনৰ দুখ বেদনাবোৰ ব্যক্ত কৰিছিলোঁ আৰু ঠিক তেনেধৰণেই আমি প্ৰতি জিলাতে আৰক্ষী অধীক্ষক আৰু আয়ুক্ত মহোদয়ৰ পৰা সুন্দৰভাৱে সহযোগিতা পাইছোঁ আৰু ভৱিষ্যতে এনেধৰণে সহায় সহযোগিতা পাই থাকিলে আমি নিশ্চয় আমি পৰিকল্পনা কৰা অসমৰ জাতীয় অৰ্থনৈতিক সেউজ বিপ্লৱৰ দ্বাৰাই এক অৰ্থনৈতিক সংগ্ৰামলৈ ৰূপান্তৰ কৰিব পৰা এক দৃঢ় পদক্ষেপেৰে আগবাঢ়ি যাবলৈ ইতিমধ্যে প্ৰস্তুত হৈ উঠিছোঁ। ইয়াৰ মাজত কথা আছে আৰু কিছু আমাৰ সৰ্বভোগৰ পৰা আক্তাৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।